নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ য'ত আপুনি NRL এপ্ৰেণ্টিছশ্বিপ 2025 কাৰণে এপ্লাই কৰিব পাৰিব। NRL মানে নুমলীগড় ৰিফাইনাৰী লিমিটেড। নুমলীগড়ত যিটো ৰিফাইনাৰী আছে তাত আপোনালোকে এপ্ৰেণ্টিছশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 10 পাছ, 12 পাছ, BA পাছ বা ডিগ্ৰী, যিকোনো ডিগ্ৰী থাকিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্ৰেণ্টিছশ্বিপ কৰি থাকোঁতে আপোনালোকে চেলাৰী পাব 12 পৰা 17,000। একচুৱেলি এইটোক চেলাৰী বুলি কোৱা নহয়, এইটো ষ্টাইপেণ্ড বুলি কোৱা হয়। ষ্টাইপেণ্ডটো পাব 12 পৰা 17,000। ইয়াতে আবেদন কৰিবলৈ আপোনালোকক কোনো ধৰণৰ ফিজ নালাগে, অনলাইন আবেদন কৰিব পাৰিব, সম্পূৰ্ণ ফ্ৰী। লাষ্ট ডেট যেটো দিয়া আছে নৱেম্বৰ মাহৰ 17 তাৰিখৰ আপোনালোকে লাষ্ট ডেট হয়। ইয়াতে এপ্লাই কৰিব হ'লে আপোনালোক কি লাগিব, সম্পূৰ্ণ যেটো PDF আছে অফিচিয়েল PDFটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে আপোনালোকে চাব পাৰে নুমলীগড় ৰিফাইনাৰী লিমিটেড NRL নটিফিকেশ্যন দিছে। ইয়াতে 23 তাৰিখ 10 মাহ 2025 বৰ্ষৰ এইটো নটিফিকেশ্যন হয়। এসপ্তাহ বা 4-5 দিন আগৰ নটিফিকেশ্যন হয়। ভিডিঅ' বনাওঁতে অলপ পলম হৈ গ'ল, মই তথাপিও আপোনালোকক জনাই দিওঁ এইটো লাষ্ট ডেট এতিয়ালৈকে বাকী আছে। আপোনালোকৰ 17 তাৰিখলৈকে আছে নৱেম্বৰ মাহৰ। এংগেজমেণ্ট অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনী এট NRL ফৰ 1 year আণ্ডাৰ এপ্ৰেণ্টিছশ্বিপ এক্ট 1961। কেইটা পদ আছে আপোনালোকে ইয়াতে চাব পাৰে। চিৰিয়েল নাম্বাৰ দিয়া আছে GIS এপ্ৰেণ্টিছ। নাম্বাৰ অফ চিট 1 আছে, গুৱাহাটীত আছে। অকল আনৰিজাৰ্ভৰ কাৰণে ভেকেঞ্চি হয়। ইয়াতে কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া লাগিব গ্ৰেজুৱেট ইন ক্ৰাইটেৰিয়া জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেম GIS লাগিব, তেতিয়াহে ইয়াতে পাব। কিন্তু আপোনালোকৰ চিম্পল যিটো 10 পাছ 12 পাছ আছে সেইখিনিৰ কাৰণে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে নাম্বাৰ 8 চাব। ITI যদি আপোনালোক থাকে ITI ফিটাৰ, তেতিয়াহ'লে আপোনালোকে নুমলীগড়ত 2টা URO পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু বহুতখিনি আছে, মই আপোনালোক দেখুৱাই আছোঁ। প্লাম্বাৰৰ কাৰণে আছে, আপোনালোকে NCVT বা SCVT পৰা যদি ITI কৰিছে প্লাম্বিঙত, তেতিয়াহে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এটা আছে ফুড এণ্ড বেভৰেজ। ফুড এণ্ড বেভৰেজৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকক লাগিব ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট। তাৰপিছত আপোনালোকৰ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা লাগিব 40% মাৰ্কছ লাগিব, তেতিয়াহে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু যিখিনি আমাৰ চিম্পল গ্ৰেজুৱেট ল'ৰা আছে, গ্ৰেজুৱেটসকলৰ কাৰণে 12 নম্বৰ আৰু 13 নম্বৰ এপ্ৰেণ্টিছশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে নুমলীগড়ত আছে 8টা ভেকেঞ্চি, গুৱাহাটীত আছে 5টা ভেকেঞ্চি। এতিয়া আপোনালোকে চাব পাৰে গ্ৰেজুৱেট ইন কমাৰ্চ অৰ আৰ্টছ উইথ মিনিমাম 40% এগ্ৰিগেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন। আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব, এটলিষ্ট 40% মাৰ্কছ লাগিব, মানে CGPA লাগিব 40% পাৰ্চেণ্টেজটো থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু 13 নম্বৰ যেটো দিয়া আছে গ্ৰেজুৱেট অনাৰ্ছ ইন ইকনমিক্স উইথ 40% এগ্ৰিগেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন। মানে ইয়াতে লাগিব গ্ৰেজুৱেট লাগিব ইকনমিক্সত অনাৰ্ছ, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 40% থকাটো বাধ্যতামূলক। তাৰপিছত আপোনালোকে আৰু চাব পাৰে ইয়াতে BSc কেমিষ্ট্ৰি লাগিব, কিছুমানত LLB লাগে। ইয়াতে আপোনালোকে চাই যাব পাৰে গোটেই যেটো ডিটেইল নটিফিকেশ্যনটো আছে, ডিটেইল নটিফিকেশ্যনটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম। আপোনালোকে যদি ইচ্ছুক হয় তাতে আপোনালোকে ল'ব পাৰে। টেলিগ্ৰাম চেনেল জইন কৰিব হ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰিব পাৰে। ইয়াতে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, মই কিছুমান এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে কৈ দিছোঁ। ইয়াতে লাষ্ট ডেট যেটো দিয়া আছে 17/11/2025 নৱেম্বৰ মাহৰ 17 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। নো হাৰ্ড কপি অফ এপ্লিকেশ্যন উইল বি একচেপ্টেড, মানে আপোনালোকে ইয়াতে হাৰ্ড কপি একচেপ্টেড নহ'ব, অনলাইন কৰিব লাগিব। গোটেইখিনি অনলাইন হ'ব, অনলাইনতে আপোনালোকে কৰিব লাগিব। আৰু ইয়াতে এপ্লাই কৰাৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এটা বনাই ল'ব লাগিব এইটো ৱেবছাইটত, মানে NRL যেটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এইখিনি বনাই ল'ব লাগিব। ITI বা ডিগ্ৰী থাকিলে এটা গভৰ্ণমেণ্ট পৰ্টেলৰ পৰা এনৰলমেণ্ট নাম্বাৰ এটা ল'ব লাগিব, বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থাকিলে এইটো পৰ্টেলৰ পৰা আপোনালোকে এনৰলমেণ্ট নাম্বাৰ এটা বনাই ল'ব লাগিব। আৰু বাকী যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়া যি আছে গোটেইখিনি এইটো ডিছক্ৰিপশ্যন বক্সত লিংক দি দিম। এইটো PDFত আপোনালোকে পাই যাব। যদি ইচ্ছুক হয় আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।